যিটো কোম্পানীৰ পৰা আপুনি সাকসেস হম বুলি আহিছে সেই কোম্পানীটোৰ আপুনি অল নলেজ কোম্পানীটোৰ নলেজ আপুনি জানিব লাগিব কোম্পানীটো মানে কি কোম্পানীত কাম কৰিছে জানিবতো লাগিব মানে কোম্পানীটোৰ কেনেকুৱা ধৰণৰ জনাৰ প্ৰয়োজন আছে নাই জনাৰ প্ৰয়োজন আছে ফালতু কোম্পানী তাত সোমাই আপুনি বৰবাদ কৰিব এনেকুৱা হয় নেকি নহয় আপুনি কোম্পানীৰ কিমান গোটেই নলেজখিনি থকাৰ প্ৰয়োজন আছে আৰু কোম্পানীৰ অল নলেজ পাবৰ কাৰণে আপুনি কি কৰিব লাগিব ষ্টাডি কৰিব লাগিব জানিব লাগিব হয়নে হয়নে দুই নম্বৰ কথাটো কৈছে কি কোম্পানী প্ৰডাক্টছ যিটো কোম্পানীত আপুনি কাম কৰিছে বা কাম কৰিব সেই কোম্পানীটোৰ প্ৰডাক্টৰ সম্পৰ্কত আপুনি এৰ পৰা জেডলৈকে জনাৰ প্ৰয়োজন আছে আছেনে নাই এৰ পৰা জেডলৈকে জনাৰ প্ৰয়োজন আছে নহলে কি হ'ব জানেনে লিভ এগেইন কিহৰ কাৰণে লাগে হেতু নাজানিব ও মেন কম্পেনীৰ কিহৰ কাৰণে লাগে হেতু যদি নাজানে টুথপেষ্টটো ক'ত ঘঁহিব লাগে হেতু যদি নাজানে ফেয়াৰনেছ ক্ৰীমটো ক'ত ঘঁহিব লাগে হেতু যদি নাজানে হয়নে আপুনি ব্যৱসায় সাকসেস হ'ব পাৰিব নোৱাৰে আৰু হেতু কাৰণে এই ব্যৱসায়ত সাকসেস হ'বলৈ হলে আমাৰ ওচৰত থকা প্ৰডাক্ট বিলাকৰ অল নলেজ আপুনি জনাৰ প্ৰয়োজন আছে টুথপেষ্টটো বোলে গাত নহয় টুথপেষ্টটো দাঁতকহে ঘঁহে এই কথাটো আপুনি জানিব লাগিব হয়নে নহয় লিভ এগেইন বোলে লিভাৰৰ কাৰণে খাব পাৰে এই কথাটো আপুনি জানিব লাগিব লিভ এগেইন চুলিত নঘঁহে অন্ততঃ এই বিষয়টো আপুনি জনাৰ প্ৰয়োজন আছে হয়নে নহয় তালি এটাটো মাৰো কোম্পানী আৰ্নিং প্লান মই গ্যাৰান্টি দিম ইয়াত হয়তো এনেকুৱা বহুত ব্যক্তি জড়িত হৈ আছে আমাৰ কোম্পানীটোত কাম কৰিলে কি কি পায় এটোও নাজানে আজিলৈকে হয়নে নহয় কিন্তু আৰ্নিং প্লানৰ সম্পৰ্কত আপুনি মই জনাৰ প্ৰয়োজন আছে নে নাই জনাৰ প্ৰয়োজন আছে কাৰণ কিয় চাওক আজি যদি আপুনি আমাৰ কোম্পানী আৰ্নিং প্লানখিনি যদি নাজানে কালিলৈ পৰহিলৈ আপোনাৰ লগত নতুন মানুহ আহিব জড়িত হ'বৰ কাৰণে সেই নতুন মানুহজনক আপুনি স্পষ্টকৈ বুজাই দিব পাৰিব লাগিব যে এমআই লাইফষ্টাইলত কাম কৰিলে কি কি পায় কাৰণ নতুন মানুহজনে কিবা এটা পোৱাৰ আশাত আহিব যদি আপুনি এজ এ আপলাইন হিচাপে যদি বুজাই যদি দিব নোৱাৰে নতুন মানুহজনে আপোনাৰ লগত কিয় জড়িত হ'ব হয়নে নহয় কিন্তু আমি কিয় এইখিনি আমি শিকি লোৱা নাই শিকাৰ প্ৰয়োজন আছে নে নাই শিকাৰ প্ৰয়োজন আৰ্নিং প্লান শিকিব লাগিব আৰে টাইম লাগক শিকাৰ প্ৰয়োজন আছে হয়নে কোম্পানী সাপোৰ্ট সিস্টেম আপুনি এই ব্যৱসায় কৰি কেনেকৈ সাকসেস হ'ব ইয়াত আমাৰ সাপোৰ্ট সিস্টেম বিলাক কেনেকুৱা ধৰণৰ হয়নে কোনে আপোনাক সাপোৰ্ট কৰিব হয়নে এইখিনি জনাৰ প্ৰয়োজন আছে হয়নে লিষ্ট বিল্ডিং আটাইতকৈ এটা গুৰুত্বপূৰ্ণ বিষয় লিষ্ট বিল্ডিং ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিংত সাকসেস হ'বলৈ হলে লিষ্ট বিল্ডিং এটা বহুত গুৰুত্বপূৰ্ণ বস্তু লিষ্ট বিল্ডিং এখন লিষ্ট তৈয়াৰ কৰা কাৰণ ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিংত সাকসেস হ'বলৈ হলে আমাক মানুহৰ প্ৰয়োজন হয়নে নহয় আমাক মানুহৰ প্ৰয়োজন মানুহ পাবলৈ হলে এই ব্যৱসায়টো কি কৰিব লাগিব আপুনি কি কৰিব লাগিব চিনাকি মানুহৰ এখন নামৰ তালিকা তৈয়াৰ কৰিব লাগিব হয়নে নহয় যদি আপুনি তাৰ এখন লিষ্ট যদি নবনায় কি হ'ব জানেনে যদি আপুনি লিষ্ট যদি বনাই নলয় কি প্ৰবলেমটো ক'ত হ'ব জানেনে আপুনি ভাবি আছে মই যদু কম আপুনি ভাবি আছে মই মধু কম হয়নে কিন্তু তেখেতৰ নামটো আপুনি লিষ্টত নভৰোৱাৰ কাৰণে বেলেগ এটা গ্ৰুপৰ এজন লিডাৰে তেওঁ বোলে জইন কৰাই লৈ গুচি গ'ল পাছত ফোন কৰিছে বোলে যদু তোৰ ওচৰলৈ মই যাম বুলি ভাবি আছিলো এটা বিষয়বস্তু লৈ যাম তোৰ লগত মই কথা বতৰা পাতিম যদুৱে সুধিলে যে কেনেকুৱা ধৰণৰ কথা ক'লে যে এনেকুৱা বিজনেছৰ এটা সম্পৰ্কত মই পাতিম আলোচনা কৰিম বেয়া নাপাবিবা দোষ যোৱাকালি মোৰ এজন বন্ধু আহিল এজন ৰিলেশ্যনৰ মোৰ মানুহ আহিল মোক জইনিং কৰাই থৈ গ'ল নহয় কিমান বেদনা এনেকুৱা হৈছে এই বস্তুটো কিয় হ'বলৈ পালে আপুনি লিষ্টখন নবনোৱাৰ কাৰণে হ'বলৈ পালে হয়নে যদি লিষ্টখন যদি আপুনি যদি বনাই ল'লে হেঁতেন এই যদু মধু
এই ব্যক্তিকেইজন সদায় আপুনি লিষ্টখনত দেখি থাকিলে নাথাকিলে হয়নে? দুদিন দেৰি হোৱাতকৈ দুদিন আগে তেওঁলোকক কণ্টেক্ট কৰিব পাৰিলেহেঁতেন নোৱাৰিলেহেঁতেন হয়নে? আৰু সেইটো কাৰণে মই আপোনালোকক বাৰম্বাৰ কম যে আপোনালোকে লিষ্ট বিল্ডিংখনৰ ওপৰত বহুত গুৰুত্ব দিয়ক। কেনেকুৱা ধৰণৰ মানুহৰ লিষ্ট তৈয়াৰ কৰিব সেইটোতো জানিব লাগিব। কেনেকুৱা ধৰণৰ মানুহৰ? কোনোবাই বোলে আপলাইনে ক'লে লিষ্ট বনাই দিয়ক, ধুনীয়া ডায়েৰী এখন লওক, ডায়েৰীখনত আপুনি মানুহৰ নাম লিখক, তাত লিখক আপুনি কাক চিনি পায়? সৰ্বানন্দ সোণোৱালক চিনি পায়, নৰেন্দ্ৰ মোদীক চিনি পায় হয়নে? পায়। আমাৰ হিমন্ত বিশ্ব শৰ্মাক চিনি পায়? পায়। ঘূৰাই দিলে আপলাইনে ক'লে আপুনি এখন লিষ্ট তৈয়াৰ কৰক, আপুনি নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ নাম? সৰ্বানন্দ সোণোৱালৰ নাম লিখি দিলে। এতিয়া আপুনি ভবাৰ প্ৰয়োজন আছে, আপুনিহে চিনি পায় তেওঁলোকক, কিন্তু আপোনাক তেওঁলোকে চিনি পায় নে নাপায়? নাপায়। এনেকুৱা এখন লিষ্ট তৈয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰক, যিখন লিষ্ট আপুনি যে তৈয়াৰ কৰিব আপোনাকো চিনি পায় আৰু তেওঁলোকেও যাতে আপোনাক চিনি পায়, আপুনিও চিনি পায় যাতে তেওঁলোকো চিনি পায় হয়নে? তেনেকুৱা এখন মানুহৰ লিষ্ট তৈয়াৰ কৰক। আৰু সেই লিষ্টত থকা মানুহবিলাকক কি কৰিব? নেক্সট কাম হৈছে কি? GTS RTP লৈ তেওঁলোকক ইনভাইট কৰক। GTS RTP লৈ তেওঁলোকক ইনভাইট কৰক। তালিৰা মাৰি দিয়ক, তালিৰা মাৰি দিয়ক, তালিৰা মাৰি দিয়ক। আপোনালোকে RTP লৈ বহুত মানুহ মাতিছিলে, আহিলে জানো? নাহিলে হয়নে? নাহি। কিন্তু এই বিজনেছৰ ছাকচেছ হোৱাৰ মেইন যাদুটোৱে হৈছে GTS RTP। ইয়াত বহুত কথা শিকিব পাৰিব হয়নে নহয়? আনিব GTS RTP আনিব। নেক্সট, বি হেপি এণ্ড এক্সাইটেড। মই আগতে কৈছোঁ এক্সাইটেড। এই ব্যৱসায়টো ছাকচেছ হ'বৰ কাৰণে আপুনি সদায় সুখী হৈ থাকিব লাগিব আৰু এক্সাইটমেণ্ট লেভেলত থাকিব পাৰিব লাগিব হয়নে? মন মাৰি থকা মানুহৰ লগত কোনোবা নতুন মানুহে বিজনেছ কৰিব নেকি? মন মাৰি থকা মানুহৰ লগত কোনোবা বিজনেছ কৰিব নেকি? নকৰে। আপুনি ইমানেই সুখী হৈ থাকক, আপুনি ইমানেই এক্সাইটমেণ্ট লেভেলত থাকক, ইমানেই সুখী হৈ থাকক, ইমানেই সুখী হৈ থাকক, ইমানেই এক্সাইটমেণ্ট লেভেলত থাকক যাতে নতুন মানুহ এজনে দেখিলে, নতুন মানুহ এজনে আপোনাক দেখিলে ভাবিবলৈ যেন বাধ্য হৈ গুচি যায়, এই মানুহজনৰ লগত কাম কৰিলে মোৰ লাইফ বনিব পাৰে হয়নে? তেনেকুৱা এক্সাইটমেণ্টত থকাৰ প্ৰয়োজন আছেনে নাই? তেনেকুৱা ধৰণৰ এক্সাইটমেণ্টত থকাৰ প্ৰয়োজন আছেনে নাই? কেনেকে? Be prepared for new prospect. যেতিয়া আমি এজন নতুন মানুহৰ ওচৰলৈ যেতিয়া প্লান দেখাবলৈ যেতিয়া যাওঁ, আপুনি প্ৰিপেয়াৰ হৈ যোৱাৰ প্ৰয়োজন আছে হয়নে? আপুনি মানুহজনক ব্যৱসায়টোৰ সম্পৰ্কত যেতিয়া আলোচনা কৰিব, ক'ৰ পৰা ষ্টাৰ্ট কৰিব হয়নে? ক'ত শেষ কৰিব, কোনখিনি কথা পাতিব, আপুনি প্ৰিপেয়াৰ হৈ যোৱাৰ প্ৰয়োজন আছে নাই? কিন্তু আপলাইনে ক'লে বোলে প্ৰগ্ৰেম হৈছে নে নাই? এই গৈ আছো ছাৰ। আমাৰতো তেনেকুৱাই হৈছে, গৈ আছো ছাৰ হয়নে? আপলাইনে ক'লে আপুনি গৈ ওলাই দিলেগৈ হয়নে? কি পাতিলে কি নাপাতিলে ঠিকানা নাই। লাষ্টত আনচাৰ কি পালে? মই অলপ ভাবি চাওঁ হয়নে? যদি আপুনি ঘৰতে যদি প্ৰিপেয়াৰ হৈ যায় বিজনেছৰ সম্পৰ্কত, মই কোনখিনি কথা পাতি ল'লে বা কোনখিনি কথা পাতিলে বা কোনখিনি কথা মই প্ৰিপেয়াৰ হৈ নতুন মানুহজনৰ লগত কথা পাতিলে মই মানুহজনক বক কৰিব পাৰিম, মই মানুহজনক বিজনেছটোলৈ আনিব পাৰিম, সেই বস্তুটো অকণমান আপুনি প্ৰিপেয়াৰ হৈ যোৱাৰ প্ৰয়োজন আছেনে নাই? প্ৰিপেয়াৰ হোৱাৰ প্ৰয়োজন আছেনে নাই? আছে। কিন্তু আপুনি মই প্ৰিপেয়াৰ হৈ নোযোৱাৰ কাৰণেইতো আজি ডেটত যেনেকে ধৰণে ৰিজাল্ট আমি আশা কৰোঁ তেনেকে ধৰণে ৰিজাল্ট আপুনি মই তৈয়াৰ কৰিব পৰা নাই হয়নে নহয়? হয়নে নহয়? মিট নিউ প্ৰফেচন কনফিডেন্স। যেতিয়া নতুন মানুহৰ লগত যেতিয়া আপুনি কথা পাতিব যেতিয়া যাব, যেতিয়া নতুন মানুহৰ লগত যেতিয়া কথা পাতিব, কনফিডেন্স সহকাৰে পাতক হয়নে? কাৰণ মানুহৰ কনফিডেন্স বডি লেংগুৱেজতো ধৰা পৰে হয়নে নহয়? বডি লেংগুৱেজত ধৰা পৰে। আপুনি নতুন মানুহজনক বুজাই আছে, কলম কাগজ লৈ বুজাই আছে, লাষ্ট মমেণ্টত সপ্তাহত 2,10,000 টকা পায়, মানুহজনে ক'লে পাই জানো?
আপোনাৰ কনফিডেন্স হাৰাই গুচি গ'ল হয়নে যেতিয়া নতুন প্ৰস্পেক্টৰ লগত যেতিয়া আলোচনা কৰিব ব্যৱসায়ৰ সম্পৰ্কত আপুনি সদায় কনফিডেন্স লেভেল লৈ আপুনি কথা পাতক আৰু যেতিয়া কনফিডেন্স লেভেলত যেতিয়া পাতিব মানুহে নোহোৱা বস্তুটো হয় বুলি ভাবিবলৈ বাধ্য হ'ব সেই বস্তুটো হোৱাৰ প্ৰয়োজন আছে ৰেডি আছে ৰেডি আছে ৰেডি আছে এক্সপ্লেইন অপৰচুনিটি প্লান প্ৰাউডলি যেতিয়া আপুনি আমাৰ অপৰচুনিটি প্লানটো যেতিয়া শ্ব' কৰিব কাৰোবাৰ ওচৰত প্ৰাউডলি মানে কি গৌৰ অভাৰ প্লান আপুনি শ্ব' কৰক ঠিক আছে give him lots of example of success আপোনাৰ ওচৰত এনেকুৱা কিছুমান সাকসেসফুল তথ্য আপুনি ৰখাৰ প্ৰয়োজন আছে যিখিনি সাকসেসফুল তথ্য আপোনাৰ ওচৰত ৰাখিলে এজন নতুন মানুহক দেখালে মানুহজন মোটিভেট হৈ যাতে বিজনেছ চলাই আহিব পাৰে হয়নে নহয় এনেকুৱা কিছুমান তথ্য ৰাখিব পাৰো আছে ৰাখিব পাৰে আজি এটা সপ্তাহত 2,10,000 টকা পায় আৰে আপোনালোকক বিচাৰক না ৰাখক ফাইল বনাই এই বিজনেছটো কৰি মাৰ্সিডিজ অডি BMW যে ল'ব পাৰে অট্টালিকা যে বনাব পাৰে হয়নে আৰে তথ্য ৰাখক না এইবিলাক কাৰণ কেলে নতুন মানুহে তেনেকুৱা ধৰণৰ এক্সাম্পল যদি পায় সেই এক্সাম্পল জৰিয়তে এজন মানুহ মোটিভেট হ'ব পাৰে নে নোৱাৰে পাৰে হয়নে দিয়ক কালিৰ মই স্টপ কৰিছোঁ তাৰে ডুপ্লিকেশ্যন মেথড আপুনি এই ব্যৱসায়টো ছাকচেছ কৰিবৰ কাৰণে আপুনি ডুপ্লিকেশ্যন কৰিব লাগিব হয়নে ডুপ্লিকেশ্যন কাম ডুপ্লিকেশ্যন যিজন সাকসেসফুল ব্যক্তিয়ে এইখিনি কথা ফলো কৰি সাকসেস হৈছে সেইখিনি আপুনি সেই সাকসেসফুল ব্যক্তিজন ডুপ্লিকেশ্যন কৰক যদি সাকসেসফুল ব্যক্তিজনে যদি এইখিনি টিপস লৈ যদি সাকসেস যদি লাইফত যদি বুটলিব পাৰে আপুনিও এইখিনি ডুপ্লিকেশ্যন কৰক আপুনিও লাইফত সাকসেস হ'ব পাৰিব ঠিক আছে এতিয়া কালি